বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত অ্যাক্টিভ এণ্ড পেসিভ ভয়েস এই সম্পৰ্কে কিছু কথা জানিম। এই ভিডিঅ'ত আমি কেইটামান সহজ ট্ৰিক জানিম। এই ট্ৰিকবোৰে কি কৰিব আপোনাক অতি কম সময়তে অ্যাক্টিভ আৰু পেসিভ ভয়েস চিনাক্ত কৰা বা তাৰ উত্তৰসমূহ বাছি উলিয়াত সহায় কৰিব। বা আপোনালোকে যেতিয়া ভয়েস চেঞ্জ কৰিব বহুত সময়ত আমাৰ কি হয় কনফিউজিং হয়, সেই কনফিউজিং আমাক দূৰ কৰাত সহায় কৰিব। আশা কৰো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব আৰু ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব। আহকচোন বাৰু এই ভয়েস চেঞ্জৰ এই বিষয়বস্তুটো কি হয়, গ্ৰেড 3 বা 4 যিকোনো এক্সামিনেশন হয় বা হেলথ সার্ভিসের এক্সামিনেশন, আসাম ডিরেক্ট রিক্রুটমেন্ট এক্সাম বা টেট এনে ধৰণৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে বৰকৈ উপযোগী টপিক। আপোনালোকে বিতংকৈ এই ভিডিঅ'টো চাব বুলি মনত আশা ৰাখিলো। আহকচোন বাৰু ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ। ইয়াত চাওক আমাৰ বাক্যবিলাক এনেকৈ দিয়া থাকে, আই প্লে ফুটবল। এইটো এটা বাক্য হয়, আমাৰ এক্টিভ ভয়েসৰ হয়। এক্টিভ ভয়েস মানে য'ত ছাবজেক্টৰ যিজন ডয়াৰ হয় তেওঁক ইম্পৰ্টেঞ্চ দিয়া হয়। ইয়াত আই সাবজেক্ট হয়, প্লে অবজেক্ট ইয়াতে ভার্ব হয় আৰু অবজেক্ট হৈছে ফুটবল। আমি পেসিভ যদি কৰিলো তেতিয়া কি হৈছে ফুটবল ইজ প্লেড বাই মি। তাৰ মানে দেখা গ'ল যে ইয়াৰ এক্টিভ ভয়েসৰ সাবজেক্ট পেসিভ ভয়েসত অবজেক্ট হৈছে। এক্টিভ ভয়েসৰ যেটো অবজেক্ট আছিল হেতু পেসিভ ভয়েসৰ সাবজেক্ট হৈছে। ভার্বৰ কি সদায় হয় ভয়েসৰ নিয়মতে V3 হয়। V3 মানে ভার্বৰ পাস্ট পার্টিসিপল। আৰু এক্টিভ ভয়েসৰ বাক্যটোৰ টেন্স আৰু ইয়াৰ অবজেক্ট হিচাপে আমি ইয়াত এটা বিভাৰ ব্যৱহাৰ কৰো। আৰু সাধাৰণতে আমি বাক্যবিলাকত কি হয় যেতিয়া সাবজেক্ট গৈ অবজেক্ট হয় তাৰ আগত বাই প্ৰিপজিশন হয় সাধাৰণতে, মানে অন্য নিয়মো হ'ব পাৰে। এতিয়া কেতিয়াবা আমাৰ কনফিউজিং হয় যে আমি অবজেক্ট কেনেকৈ বিচাৰি উলিয়াম। আপুনি যদি প্ৰশ্ন এটা সুধিছে হোৱাট বা হোম, বাক্যত আপুনি কি বা কাক বুলি সুধি দিয়ক, যি উত্তৰ আহিব সেইটোৱে অবজেক্ট হয়, এক নম্বৰ কথা। আৰু এটা মনত ৰাখিবলৈ কথা যে প্ৰেজেন্ট টেন্সৰ যিখিনি বিভাৰ্ব আছে এম, ইজ, আৰ আৰু পাষ্ট টেন্সৰ বিভাৰ্ব হৈছে ৱাজ আৰু ওৱেৰ। এইখিনি আমি মনত ৰাখিব লাগিব। এতিয়া চাওক এইখিনি নিয়ম পৰৱৰ্তী আমি স্লাইডতো একে কথাকে আমি সাবজেক্ট গৈ কি হ'ব অবজেক্ট হ'ব, এক্টিভ ভয়েসৰ অবজেক্ট আহি পেসিভ ভয়েসৰ সাবজেক্ট হ'ব, যেটো এক্টিভ ভয়েসৰ ভার্ব আছে তাৰ V3 হ'ব, পাস্ট পার্টিসিপল হ'ব। আৰু পেসিভ ভয়েসত কি হ'ব এক্টিভ ভয়েসৰ টেন্স হিচাপে আৰু তাৰ অবজেক্টৰ নাম্বাৰ হিচাপে এটা কি হ'ব বিভার্ব হ'ব। আৰু ইন জেনারেল আমি কি পাম এটা এক্টিভ ভয়েস যদি পেসিভ কৰা হয় তাত এটা বাই প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। আমাৰ মানে বাই কেতিয়াবা নহ'ব পাৰে। আহকচোন বাৰু বাকি নিয়মখিনি জানি লওঁ। এতিয়া চাওক শি ৰোড এ লেটাৰ। আমি দেখা পাইছো বাক্যটোত কি আছে শি ৰোড এ লেটাৰ। এইটো কি হয় পাষ্ট টেন্সৰ বাক্য হয়, ৰাইট নহয় ৰোড। গতিকে আমাৰ কি হ'ব এ লেটাৰ ওয়াজ, কাৰণ এ লেটাৰ সিঙ্গুলাৰ নাম্বাৰ হয় এখানে ওয়াজ হৈছে। যদি লেটাৰ চলে আমি ওয়ার লিখিলেতেন। রাইটৰ থাৰ্ড ফৰ্ম ৰিটেন বাই মি। আমি সাধাৰণতে বাই প্ৰিপজিশন লিখিম বুলি ইতিমধ্যে কৈছোৱে। নো ভার্ব থাকিলে আমি বাই প্ৰিপজিশন নিলিখো, তাত টু প্ৰিপজিশন হয়। চাই লওক এটা আই নো দ্য বয়। এইটো আমাৰ প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য হয়। দ্য বয় সিঙ্গুল নাম্বাৰ কাৰণে আমি ইয়াতে ইজ লিখিছো, নোন টু মি। নো থাকিলে আমাৰ কি হয় বাই প্ৰিপজিশনৰ পৰিৱৰ্তে কি হয় টু হয়। যেনেকৈ আপুনি ইয়াতে দেখা পাইছে ইয়াতে বাই প্ৰিপজিশন হৈছে। আমাৰ এই বাক্যটোত কিন্তু বাই প্ৰিপজিশন নহয়, বাইৰ পৰিৱৰ্তে আমাৰ কি হ'ব টু হ'ব। নো থাকিলে আমাৰ প্ৰিপজিশনটো টু হয়। পৰৱৰ্তী স্লাইড আমি চাই লওঁ। চাওক যদি আমাৰ কি হয় ইনডেফিনিট টেন্স হয় তেতিয়া আমি কি কৰোঁ, যেনে সাবজেক্ট প্লাছ V1 মানে ভাৰ্বৰ মেইন ফৰ্ম প্লাছ অবজেক্ট, এইটো আমাৰ এক্টিভ ভয়েসত থাকিব। যেনেকৈ হি প্লেজ বেডমিণ্টন। ইয়াৰ চাওক যে আমি যদি পেসিভ কৰিম তেতিয়া কি হ'ব সাবজেক্ট, তাৰপিছত কি হ'ব এইটো বাক্যৰ কাৰণে আমাৰ ইজ হ'ব, ভাৰ্বটোৰ V3 হ'ব, বাই আৰু এজেণ্ট। এজেণ্ট মানে যেটো সাবজেক্ট গৈ পেসিভ অবজেক্ট হ'ব সেইটো। চাওক ইয়াত আমাৰ কি হৈছে বেডমিণ্টন ইজ প্লেড, থাৰ্ড ফৰ্ম প্লেড বাই হি আছে, গতিকে হি গৈ আমাৰ ইয়াতে কি হ'ল হিম হ'ল। গতিকে এইটো এটা নিয়ম হয়। আৰু এটা এক্সাম্পল আমি চাই লওঁ। ৰূপা পেইণ্টেড এ পিকচাৰ্ছ। ইয়াত চাওক এ পিকচাৰ্ছ কি আঁকে পিকচাৰ্ছ, গতিকে আমাৰ ইয়াতে পেসিভটো কি হ'ব এ পিকচাৰ ৱাজ পেইণ্টেড বাই ৰূপা। আমি ইয়াতে অক্সিলারি ওয়াজ ব্যবহার করেছি কারণ এতে এ পিকচার সিঙ্গুলার নাম্বার হয়। আর বাক্য যেহেতু পাস্ট টেন্সত আছে গতিকে আমি
ওয়াজ ব্যবহার কৰিলো কিন্তু দ্বিতীয় বাক্যটো লক্ষ্য কৰিব ৰূপা পেইন্টেড দ্য পিকচাৰ্স ইয়াতে কি আছে দ্য পিকচাৰ্স এইটো প্লুৰাল ফৰ্ম আছে সেইকাৰণে কি আছে দ্য পিকচাৰ্স were painted by ৰীতা এইখিনি নিশ্চয় আপোনালোকে বুজি পোৱাত অলপ অসুবিধা হোৱা নাই পৰৱৰ্তী বাক্যত আমি কৈছো যদি কন্টিনিউয়াস টেন্স হয় যদি প্ৰেজেন্ট কন্টিনিউয়াস হয় আমি প্ৰেজেন্ট কন্টিনিউয়াস কেনে গম পাম সাবজেক্টৰ পিছত am is are কিবা থাকিব প্লাস v4 মানে verb plus ing আৰু অবজেক্ট থাকিব যেনেকৈ এটা চাওক তাকলিমা is eating a mango সাবজেক্ট আছে আমাৰ v verb আছে আমাৰ am is are ৰ পৰা এটা আছে verb plus ing আছে আমি যদি পেসিভ কৰিম তেতিয়া কি হ'ব সাবজেক্টৰ পিছত v verb আহিব am is are আকৌ কোনবাটা আহিব তাৰপিছত being আহিব এটো অতিৰিক্তভাৱে আমি এটা being নতুনকৈ যোগ কৰিম বি যেটো ভাৰ্বৰ পাস্ট পাৰ্টিসিপল v3 হ'ব তাৰ আগত এটা being অতিৰিক্ত ব্যৱহাৰ কৰিম তাৰপিছত by তাৰপিছত অবজেক্ট হ'ব অবজেক্ট মানে যেটো সাবজেক্ট গৈ অবজেক্ট হ'ব ইয়াতে চাওক তাকলিমা is eating a mango ইয়াত আমাৰ যেটো প্ৰেজেন্ট কন্টিনিউয়াস আছে a mango এটো কি আছে সিঙ্গুলার নাম্বার হেকানে কি আছে a mango is লিখা হৈছে এটো being অতিৰিক্তভাৱে লিখা হ'ব আমি তুমি আলোচনা কৰিছোৱে eaten এটাৰ থার্ড ফর্ম eaten by তাকলিমা নিশ্চয় কিনি বুজি পাত অসুবিধা হোৱা নাই পৰৱৰ্তী বাক্য চাও যদি পাস্ট কন্টিনিউয়াস হয় প্ৰেজেন্ট কন্টিনিউয়াস হলে কি হয় তাত verb am is are থাকে পাস্ট কন্টিনিউয়াস হলে was were হ'ব বাকিখিনি নিয়ম একেই এত সাবজেক্ট was were তাৰ পিছত verb plus ing plus object এতে আমি যদি পেসিভ কৰিলে তেতিয়া কি হ'ল সাবজেক্ট was were plus being plus v3 মানে verb past participle by আৰু object যেনেকৈ এত চাওক the man was cleaning the rooms এত object আছে the rooms were being cleaned by the man নিশ্চয়খিনি বুজি পাত অলপ সহজ হৈছে যে যেটো আমি রুলস খিনি আমি ইয়াতে লিখিয়ে দিছো যে মানে স্ট্রাকচারটো বাক্যৰ স্ট্রাকচার কি থাকিলে কি হ'ব আমি হেখিনি সাধাৰণ বাক্যৰ বাবে আমি হেখিনি ইয়াতে লিখি দিয়া গৈছে পৰৱৰ্তী সেন্টেন্স হওক যদি আমাক প্ৰেজেন্ট পারফেক্ট থাকে প্ৰেজেন্ট পারফেক্ট কেনেকৈ চিনি পাম যদি বাক্যত হ্যাভ আৰু হ্যাজ আছে আৰু ভাৰ্বৰ v3 হৈছে পাস্ট পার্টিসিপল হৈছে যেনেকৈ সাবজেক্ট প্লাস হ্যাভ হ্যাজ আৰু যদি অবজেক্ট আমি যদি পেসিভ কৰিম তেতিয়া চাওক সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ কিবা এটা আহিব তাৰ পিছত অতিৰিক্তভাৱে আমাৰ কি আহিব বিন আহিব বি ডাবল এন কন্টিনিউয়াসত বিং আহিছিল তাৰ পিছত v3 আমাৰ দিয়া থাকে ইয়াতে আদার্স চাওক he has submitted the project ইয়াতে আমাৰ অবজেক্ট কি আছে কি সাবমিট কৰিছে the project গতি কি হ'ব the project যদি সিঙ্গুলার বা সেখানে has আহিছে বি নামৰ অতিৰিক্তভাৱে আছে submitted থার্ড ফর্ম is submitted by him গতি এইটো আমাৰ প্রেজেন্ট পারফেক্ট হলে আমি এইটো নিয়মত লিখিম যদি পাস্ট পারফেক্ট থাকে পাস্ট পারফেক্টৰ সেন্টেন্স স্ট্রাকচার সাবজেক্ট প্লাস had প্লাস v3 প্লাস অবজেক্ট এতিয়া আমি হেইটো যদি পেসিভ হয় তেতিয়া কি হ'ব সাবজেক্ট প্লাস had প্লাস been আৰু কি হ'ব ভার্ব পাস্ট পার্টিসিপল by প্লাস others যেনেকৈ he had bought a mobile তেতিয়া কি হ'ব a mobile had been এই been আমি অতিৰিক্ত লিখিছো bought by him এটা he আছে নহয় গতি he গৈ যেতিয়া পেসিভ হয় তেতিয়া কি হয় পেসিভত he গৈ him হয় ইয়াত চাওক আমি পৰৱৰ্তী বাক্যলৈ একবাৰ আহিছো ইয়াতে যদি ফিউচাৰ টেন্সৰ দিয়া থাকে আমি তেতিয়া কি কৰিম ফিউচাৰ ইনডিফিনিট ইয়াত সাবজেক্টৰ পিছত shall বা will থাকিবই লাগিব ফিউচাৰ হ'ব লাগিলে তাৰ পিছত v1 মানে ভাৰ্বৰ মেইন ফৰ্ম বা প্ৰেজেন্ট টেন্স আৰু তাক আমি যেতিয়া পেসিভ কৰিম তেতিয়া কি হ'ব সাবজেক্ট shall be এই বি এটা অতিৰিক্ত হৈ আহিব বা will be তাৰ পিছত যিকোনো ভার্ব ভয়েস চেঞ্জৰ নিয়ম মতে v3 হ'বই পাস্ট পার্টিসিপল হ'বই by plus others যেনেকৈ I shall write a letter এটা সাবজেক্ট চাওক I হয় ফার্স্ট পারসন হেকানে shall আছে ইয়াৰ অবজেক্ট কি আছে a letter এই লেটার এটা থার্ড পারসন সিঙ্গুলার নাম্বার সেকেন্ড আর থার্ড পারসনের লগত will ব্যবহার হয় গতি কি হ'ব will be a letter will be থার্ড পারসন সিঙ্গুলার ব্যবহার কাৰণে ইয়াতে will ব্যবহার হৈছে আৰু অতিৰিক্তভাৱে be ব্যবহার হ'ব ইতিমধ্যে আমি গমে পাইছো a letter will be written by me গতিকে এইখিনি একেটা নিয়ম যে আমি মনত ৰাখো এইখিনি আমি যদি প্র্যাকটিস করি তেন্তে আমি সাধারণ বাক্যখিনিৰ কাৰণে আমাৰ অতি সহজ হয় আমি ভয়েস চেঞ্জ কৰি দে এতিয়া চাওকচোন বাৰু আমি দুটা মান এক্সারসাইজ লৈছো যদি আমি তেতিয়া কি কৰিম
আমাক চাওক দি আছে ৰীতা ইজ ৱাচিং টিভি আমি সেন্টেন্সৰ যেটো স্ট্ৰাকচাৰ তাৰ পৰা গম পাইছো এটো কি হয় প্ৰেজেন্ট কন্টিনিউয়াস কাৰণ এতে ইজ আছে আৰু ইয়াতে ভাৰ্বৰ লগত আইএনজি আছে ইজ মানে প্ৰেজেন্ট টেন্স বুজাবো আইএনজি মানে কন্টিনিউয়াস টেন্স বুজাবো গতিকে প্ৰেজেন্ট কন্টিনিউয়াসৰ পৰা আমি যে হলনি কৰিম আমি কি কৈছিলো যে ইয়াতে এটা বিং কন্টিনিউয়াস মানে এটা আমি বিং অতিৰিক্তভাৱে আমি এড কৰি দিম এতিয়া চাই লওক যে কোনটো বাক্যত বিং আছে এটা মাত্ৰ বিং আছে গতিকে এটো শুদ্ধ বাকি আৰু চাবই না লাগে আমাক কন্টিনিউয়াস টেন্সৰ বাক্য যদি পেসিভ কৰো তেতিয়া আমাৰ বিং অতিৰিক্তভাৱে যোগ হয় গতিকে আমাৰ যেটো সিট এটা বাক্যতে মাত্ৰ বিং আছে গতিকে বিং বাদে বাকি কোনোটো শুদ্ধ নহয় কোৱেশ্চন নম্বৰ পৰৱৰ্তী প্ৰশ্ন এটা চাও শবনম হ্যাজ ওন এ ট্ৰফি ইয়াতে বাক্যটোত কি দি আছে শবনম হ্যাজ আৰু উইন নহয় ওন আছে তাৰ মানে v3 হৈ আছে এটো কি আছে প্ৰেজেন্ট পারফেক্ট হৈ আছে এটা প্ৰেজেন্ট পারফেক্টত কি হ'ব এট সাকস এ ট্ৰফি হ্যাজ বিন কাৰণ আমি জানো যে পারফেক্ট টেন্সত আমাৰ কি হয় অতিৰিক্তভাৱে এটা বিন যোগ হয় কিহৰ আগত পারফেক্ট টেন্সত অতিৰিক্তভাৱে এটা বিন যোগ হয় যেটো ভাৰ্বৰ থাৰ্ড ফৰ্মৰ আগত গতিকে চাওক এ ট্ৰফি সিঙ্গুলার নাম্বার থার্ড পারসন সিঙ্গুলার নাম্বার এখানে কি হইছে হ্যাজ বিন ওন বাই শবনম এটা ওয়াজ নহব ইজ নহব ওয়েরও নহব গতিকে অপশন নাম্বার এ শুদ্ধ উত্তৰ হয় মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে আপোনালোকে মোক জনাওক কমেন্ট যোগে জনাব বুলি আশা থাকিল আৰু এই ভয়েস চেঞ্জৰ বাকি যিখিনি খণ্ড আছে পাৰ্ট 2 আৰু 3 যেনে ইন্টাৰগেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স বা কিছুমান ইৰেগুলাৰ ৰুল আছে এই খণ্ডক অতি সোনকালে মই আপোনালোকৰ লৈ আহিম আপোনালোকে চাবলৈ নাপাহৰিব আৰু আপোনালোকে এটা বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ